নমস্কাৰ। আমি সকলোলৈ অসমবাসী ৰাইজক মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি মকৰ সংক্ৰান্তি দিনতে মহাভাৰতৰ ভীষ্মৰ তেখেতৰ মৃত্যু হৈছিল আৰু সেই মৃত্যুৰ পৰিপ্ৰেক্ষিতত ধাৰাবাহিকভাৱে অসমে ভীষ্মৰ মৃত্যু উপলক্ষে মেজি জ্বলাই তাৰপিছত তিলনীয়ে কৰি সন্ধিয়ালৈ ভোজ ভাত খায়। এইটো অসমীয়াৰ পৰম্পৰা। আৰু অন্যহাতে অসমৰ আমাৰ কৃষিভিত্তিক ৰাজ্য, গতিকে কৃষকসকলে খেতি ধান চাউল চপাই নিজৰ ঘৰত আৰু ৰাইজৰ লগত মিলি ভোজ ভাত খোৱাৰ এক পৰম্পৰা আছে। ই এক আমাৰ মাঘৰ খেতিৰ লগত জড়িত এক পৰম্পৰা আৰু এই পৰম্পৰাতে আমাৰ অসমীয়া সমাজৰ একতা আৰু নিজৰ জাতীয় স্বকীয় বৈশিষ্ট্য বজাই ৰাখিছে। গতিকে আমি এই সন্দৰ্ভত আটাইলৈ বিহু যে পৰম্পৰা ৰক্ষা কৰিব লাগে, অসমীয়া জাতি একতা হৈ থাকিব লাগে আৰু আমাৰ কৃষ্টি সংস্কৃতি বজাই ৰাখিব লাগে, তাকে সকলোলৈ আহ্বান জনাই মই চমু বক্তব্যৰে সকলো ৰাইজৰ শুভেচ্ছাৰ পুনৰবাৰ জনাই বক্তব্য সামৰিছোঁ। ধন্যবাদ। এইফালে আমাৰ পৰিয়ালৰ সকলো সদস্য হাতে কামে লাগি গ'ল। মাইনা দা মোক মৰমতে বগৰী খুৱাইছে দেই। এইটো আমাৰ মাইনা দা। আমাৰ ভৱদা উপস্থিত হৈছেহি আমাৰ ভোগালী বিহু স্থলীত। হেপী মাঘ বিহু শুভেচ্ছাটো দিছোঁ। চৈত্যক লগ পালোঁ বহুত দিনৰ মূৰত, মোৰ ভাইটি। আমাৰ মামী পুৰা আদা নহৰু খুন্দি আছে। ফালে চাহৰ যোগান ধৰিছে আমাৰ চন্দনাই। আমি এতিয়া সকলোৱে চাহ খাম, তাৰপিছতহে ভোজ ভাত খাম আৰু। এইফালে আমাৰ সৰু বাইদেউ আহি পালেহি। এইফালে আমাৰ মাহীয়ে কি বনাই আছে এইটো? বঢ়িয়া। আমাৰ এইটো স্পেচিয়েল আজি হাঁহ আৰু কোমোৰা। বহুত টেষ্টি বনায় আমাৰ মাহীয়ে। ডিব্ৰুগড়ৰ পৰা আহিছে আজি আমাৰ হাঁহ আৰু কোমোৰা বনাবৰ কাৰণে। আৰু আনফালে আমাৰ সৰু খুৰীয়ে কি বনালে এইটো? বঢ়িয়া। বহুত মজা লাগে মাছৰ মূৰ আৰু বন্ধাকবি। বঢ়িয়া। এইফালে আমাৰ চন্দনা বেঙেনা ফ্ৰাই ৰেডি কৰি আছে। বহুতখিনি ৰেডি কৰিলে, প্ৰায় হৈ গৈছে। আমাৰ খানা ৰেডি হৈ গ'ল, ধুনীয়াকৈ বাঢ়ি দিলে। মাটিমাহ কাঠআলু, হাঁহ কোমোৰা, এইফালে মাছৰ মূৰ, কবি, বেঙেনা ফ্ৰাই, চালাড আৰু মটৰ মাছ।